আজি বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱস আমি মাৰ্ঘেৰিটাত ৰেড ক্ৰছ ছ'চাইটিৰ মাৰ্ঘেৰিটা শাখাই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি এখন আলোচনা চক্ৰ বায়ু প্ৰদূষণ আৰু ইয়াৰ ভয়াৱহতা শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। কাৰণ আজি সাম্প্ৰতিক সময়ত আমি সকলোৱে মন কৰিছোঁ যে পৃথিৱীৰ আটাইবোৰ সমস্যাৰ ভিতৰত বায়ু প্ৰদূষণে হৈছে প্ৰথম আৰু প্ৰধান সমস্যা, আৰু এইটো সমগ্ৰ বিশ্বৰ বাবে এক চিন্তাৰ বিষয় হৈ পৰিছে। আমি জীৱশ্ৰেষ্ঠ মানৱে পৃথিৱীক প্ৰকোপ কৰা কিছুমান কাৰ্য, বিশেষকৈ অৰণ্য ধ্বংস, অপৰিকল্পিত শিল্প উদ্যোগ স্থাপন, যান বাহনৰ মাত্ৰাধিক ব্যৱহাৰ, নিজৰ সম্পদ বঢ়াবৰ কাৰণে প্ৰাকৃতিক সম্পদ ধ্বংস কৰা ইত্যাদি কাৰণত বায়ুমণ্ডল প্ৰদূষিত হৈছে। আৰু ইয়াৰ ফলত আমাৰ দিনক দিনে উষ্ণতা বৃদ্ধি হৈছে, এচিড বৰষুণ হৈছে, অতিবৃষ্টি, অনাবৃষ্টি, আগ্নেয়গিৰি, ভূমিকম্প ইত্যাদি বিভিন্ন সমস্যা পৃথিৱীখন জোৰদাৰ কৰি তুলিছে। আৰু এই প্ৰক্ৰিয়াটোত আমি ব্যৱহাৰ কৰা কিছুমান পদাৰ্থইও ইয়াত সহযোগিতা আগবঢ়াইছে। আৰু সেইবাবে আমি জনসাধাৰণক বায়ু প্ৰদূষণৰ ভয়াৱহতা সম্পৰ্কে অৱগত কৰাৰ ভাবি আজি ইয়াত বিষয়টো আমি বায়ু প্ৰদূষণ আৰু ইয়াৰ ভয়াৱহতা শীৰ্ষক যিটো বিষয়, সেই বিষয়টো আমি বাছি লৈছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি, পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিছোঁ। আৰু এই অনুষ্ঠানটোত অৰ্থাৎ আলোচনা চক্ৰৰ মুখ্য নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছে পৰিৱেশবিদ ডক্টৰ শ্যামাপ্ৰসাদ বিশ্বাস। আমাৰ ইয়াত উপস্থিত আছে ৰেড ক্ৰছ ছ'চাইটি অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদককে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। আৰু আমি ইয়াৰ পিছত ধাৰাবাহিকভাৱে ৰেড ক্ৰছ ছ'চাইটিয়ে এটা বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই বৃক্ষৰোপণটো আমি বিদ্যালয়সমূহত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।